ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন যোৱাকালি বিধানসভাত দাখিল কৰাৰ পিছতেই বিশেষকৈ ছয় জনগোষ্ঠীৰ ৰাইজে দলৰ নেতৃত্বই কি মন্তব্য কৰিছে তাক সেই সন্দৰ্ভত ইতিমধ্যে বহুতে মন্তব্য প্ৰকাশ কৰিছে। আৰু মই মুহূৰ্তত উপস্থিত আছো চাবুৱাত বিশেষকৈ মটক জনগোষ্ঠীৰ ৰাইজে কিছু উৎফুল্লিত হৈছে। আৰু এই মুহূৰ্তত আমি মটক সংগঠনৰ নেতৃত্বৰ ৰাইজৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতলোকে এই সমগ্ৰ বিষয়টো কেনেধৰণে লৈছে আচলতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো। এটা সময়ত আপোনালোকে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন গাইছিল। এই বিষয়টোৰ মূল দাবী আছিল আপোনালোকে বহু বছৰ প্ৰতিবাদ কৰিলে, অৱশেষত কিছু এটা ফল এতিয়া পাবলৈ সক্ষম হৈছে, আশা কৰা দেখা পোৱা গৈছে। কি ক'ব? মোৰ পূৰ্বৰ অভিজ্ঞতাৰ পৰা চৰকাৰে যিখিনি যোৱাকালি সিদ্ধান্ত আউট কৰিছে কেবিনেটৰ পৰা, এই সিদ্ধান্তখিনি মই যিহেতু মই ভালধৰণে অধ্যয়ন নাই কৰা যদিও বিষয়টোৰ ওপৰত বৰ্তমান সময়ছোৱাত, কাৰণ কেলৈ মই সংগ্ৰামখনত প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে মই জড়িত হৈ থকা নাই, তথাপিতো মোৰ এই দাবীটো অন্তৰত আছে, দাবীটো জনজাতিকৰণৰ দাবীটো। কিন্তু চৰকাৰক মই এতিয়ালৈকে সম্পূৰ্ণ আস্থা ৰাখিব পৰা অৱস্থাত মই নাই মোৰ ব্যক্তিগতভাৱে। আৰু ৰাইজেও এই কথাটো ইমান 100% কি বুলি কয় এইটো এইটো উৎসাহিত হৈ থকা কোনো কাৰণেই থাকিব নাই। কাৰণ কেলৈ স্বাধীনোত্তৰ কালৰ পৰা মটক জনগোষ্ঠীটোৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি আহিছে। এই সংগ্ৰামখনৰ ক্ষেত্ৰত চৰকাৰে প্ৰতি সময়তে এটা প্ৰলোভনৰ দৃষ্টিভংগীয়ে কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে। যি কি নহওক, বৰ্তমানৰ চৰকাৰখনে কিছু বাতৰি কাকত প্ৰচাৰ মাধ্যমত কেবিনেটৰ সিদ্ধান্তই কিছু তাল লগাইছে। তাল লগোৱাৰ মাজতে জনগোষ্ঠীয় মাজত কিছুমান প্ৰশ্ন উদয় হৈছে। মই ভাবোঁ এই জনজাতিকৰণৰ দাবীটো স্থায়ী সমাধানৰ কাৰণে চৰকাৰে বিজ্ঞানসন্মত প্ৰণালীত এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ভাৰতীয় সংবিধানৰ বিধি ব্যৱস্থাৰ মাজত বৰ্তমানৰ সময়ছোৱাত যিখিনি অধিকাৰ আছে, সেই অধিকাৰখিনি আমাক চৰকাৰে অতি সোনকালে দিব লাগে। আৰু যিখিনি দিব নোৱাৰা যিখিনি অধিকাৰ, যিখিনি আমাৰ জনগোষ্ঠীৰ বিকাশৰ কাৰণে দৰকাৰ আছে, সেইখিনি অতি শীঘ্ৰে অসম চৰকাৰে ভাৰতীয় সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো এটা সক্ৰিয় সংশোধন কৰিবৰ কাৰণে সক্ৰিয়ভাৱে দাবী উত্থাপন কৰিব লাগে অসমৰ জনগোষ্ঠী হয়। 2003 চনত আমি 6 জনগোষ্ঠীয় ঐক্য মঞ্চ গঠন কৰিছিলোঁ। এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ কাৰণে ঐক্যবদ্ধভাৱে সেই 2-3 চনৰ পৰাই আৰম্ভ কৰি আছে। তেনে সময়ছোৱাতে ট্ৰাইবেল অংগৰ কিছু নেতৃত্বই আমাৰ জনজাতিকৰণৰ অধিকাৰৰ দাবীটো সিহঁতে বিৰোধিতা কৰি আহিছে। আমি এই জনজাতিসকলক, ট্ৰাইবেলসকলক এটা আমি কি বুলি কয় আস্থা প্ৰদান কৰিছোঁ যে আপোনালোকৰ যিখিনি এক্সিষ্টিং সা সুবিধা আছে, সেই সুবিধাখিনি আমাক চৰকাৰে তেখেতলোকৰ সা সুবিধাখিনি কৰ্তন কৰি আমাক তেনেকুৱা সুবিধা নালাগে। আৰু যিকোনো প্ৰকাৰে অসমৰ জনগোষ্ঠীয় খিলঞ্জীয়াসকলৰ সংঘাত এৰাই চলিবলৈ চেষ্টা কৰিব লাগে। ভৱিষ্যতৰ দিনবোৰত আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সুৰক্ষা স্বাৰ্থত ঐক্যবদ্ধভাৱে এখন ৰাজনৈতিক অধিকাৰৰ দাবীত সংগ্ৰাম কৰাটো অতি জৰুৰী হৈছে বুলি মই অনুভৱ কৰোঁ। আৰু এই সুযোগতে মই সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সংযুক্ত মুক্তি বাহিনী, আলফা, মূল যিকেইটা জাতীয় সংগঠন আছে, এই জাতীয় সংগঠনকেইটা অসমৰ খিলঞ্জীয়া সুৰক্ষিতৰ কাৰণে সংগ্ৰাম কৰি আহিছে। প্ৰকৃতত সংগ্ৰামখন এটা বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে ঐক্যবদ্ধভাৱে এটা সঠিক আলোচনাত মিলিত হৈ এটা সক্ৰিয় এখন ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছে। এটা সঠিক সিদ্ধান্ত য'ত প্ৰতিটো জনগোষ্ঠীৰ সমন্বয় আৰু সম্পৰ্ক শক্তিশালী হৈ থাকিব, য'ত অসমৰ প্ৰতিটো জনগোষ্ঠীয় খিলঞ্জীয়া অধিকাৰ সুৰক্ষিত হৈ থাকিব, অসমীয়া সংস্কৃতি, জনগোষ্ঠীয় সংস্কৃতি সুৰক্ষিত হৈ থাকিব আহ্বান জনাইছোঁ। আৰু শেষত কৈছোঁ যে বৰ্তমানৰ চৰকাৰখনে যি জনজাতিকৰণৰ দাবীটো যিমান কৰিম বুলি মৌখিকভাৱে তাল লগাই আছে, সিমান কৰিছে বুলি মোৰ অনুভৱ হোৱা নাই। নিৰ্বাচনী এটা টোপ এটা অনুভৱ হৈছে। এইটো পৰম্পৰাগত নীতি লৈ ৰূপান্তৰিত হৈছে। আগতেও পূৰ্বতে বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেখেতলোকে ইলেকশ্যনৰ মেনিফেষ্টত এইটো প্ৰদান কৰিছিল। আৰু জনজাতিকৰণ নোহোৱালৈকে যিকেইখন আমাৰ স্বায়ত্তশাসন উন্নয়ন পৰিষদ আছে, জনগোষ্ঠীটোৰ বিকাশৰ কাৰণে উপযুক্ত পুঁজি প্ৰদান কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখা পোৱা গৈছে যোৱাকালি যিটো STV প্ৰদান কৰা হৈছে, এই STVটো যেনেধৰণে আচলতে প্ৰদান কৰিছে, কি ক'ব? দিবনে হ'বনে? প্ৰথমতে হ'ল পোনপ্ৰথমে মটক জনগোষ্ঠী যি
1939 চনৰ পৰা এই জনগোষ্ঠীৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামখনক এইখন চৰকাৰে কিঞ্চিত হ'লেও যি সঁহাৰি দিছে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী লগতে যি মন্ত্ৰীগোট, যি প্ৰতিবেদন তেখেতলোকে তৈয়াৰী কৰিছে, তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এতিয়াও আমি বৰ মিঠাই খাব পৰা বিধত হোৱা নাই। আমি সেইদিনাহে মিঠাই খাম, সেইদিনাহে সম্পূৰ্ণভাৱে আমি চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিম, যিদিনাই সঁচাকেই মটক জনগোষ্ঠীৰ যি STPত যি অন্তৰ্ভুক্ত হ'ব। কাৰণ এতিয়া চাব, বহুতো কথা আছে। এইখন এখন প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। যিহেতু আমি কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগতে RGI বা আমি গৃহ বিভাগক আমি বহুবাৰ লগ কৰিছোঁ। তেখেতলোকৰ এটাই কথা আছিল যে অসম চৰকাৰে প্ৰতিবেদনখন দিয়া নাই। এতিয়া যিহেতু অসম চৰকাৰে প্ৰতিবেদনখন প্ৰেৰণ কৰিছে, এতিয়া মাননীয় মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ এটাই কথা হ'ব, তেখেতলোকে কেন্দ্ৰীয়ৰ পৰা কেনেকৈ এই বিষয়টো অতি সোনকালে এটা ফলপ্ৰসূ সিদ্ধান্তলৈ আনিব পাৰে। তেতিয়াহে কিন্তু আমি কৰা এই সংগ্ৰামখনৰ এটা ফলপ্ৰসূ ৰূপ পাব। নহ'লে কিন্তু এখন ফুটুকা ফেন হ'ব, আৰু তেতিয়া আমি ভাবিবলৈ এতিয়াও কিছু মনত শংকা আছে, এয়া ৰাজনীতি দলবিলাকৰ বা ৰাজনীতি কিবা এটা চক্ৰ নেকি। তাত বহু কথা আছে, ইমান সোনকালে কিন্তু হৈ যোৱা সম্ভৱ নহয়। তথাপিতো কিছু কৈছোঁ, চৰকাৰখনে এটা পদক্ষেপ লৈছে, এই পদক্ষেপক কিন্তু আমি আদৰণি জনাইছোঁ।